আচ্ছা মই ক্লাস আৰম্ভ কৰিছো হা নিয়ন্ত্ৰণ আৰু সমন্বয় কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন এটা কথা হল তাৰ আগতে আমি জানিব লাগিব লেসনটো পঢ়াৰ আগতে যে সমন্বয় কাক বোলে জনাৰ আগতে আমি জানিব লাগিব উদ্দীপক কাক বোলে সহাৰি কাক বোলে হল তাৰপিছত আমি জানিব লাগিব জীৱক সংবেদনশীল কিয় কোৱা হয় তাৰপিছত জানিব লাগিব জীৱদেহৰ সমন্বয় কাক বোলে তাৰপিছত সমন্বয় আহিব গতে চাবা উদ্দীপক ধৰি লোৱা আমাৰ গৰম লাগিছে গৰম উঠিছে এটো যেতিয়া গৰম লাগে তেতিয়া আমি অস্বস্তি অনুভৱ কৰো গৰম লগাটো আমাৰ কাৰণে ভাল লগা নহয় যদি অতিমাত্ৰা গৰম উঠিছে হল বা অতিমাত্ৰা ঠাণ্ডা লাগিছে বা ভোক লাগিছে বা পিয়াহ লাগিছে হল বা হঠাতে তুমি ভয় খালা কৰবাত পিছল খাই পৰিলা গম নোপোৱাকৈ তুমি কৰবাত পিছল খাই পৰিছা হৈছে এইবিলাক হৈছে কি এইবিলাক কিছুমান কাৰক আছে যিবিলাক কাৰকে আমাৰ দেহত যদি সেই কাৰক বিলাক সৃষ্টি হয় ধৰ গৰম লাগিছে আমাৰ দেহত গৰম লাগিছে তে হি আমাৰ কাৰণে মানে হেৰি নহয় সন্তোষজনক নহয় ই আমাৰ দেহত অস্বস্তি সৃষ্টি কৰে অশান্তি সৃষ্টি কৰে হৈছে ই অশান্তি সৃষ্টি কৰে গতিকে চাবা যে ভোক লাগিছে ঠাণ্ডা লাগিছে তুমি কৰবাত দুখ পাইছা কাটিছে চিঙিছে হঠাৎ পিছল খাই পৰিছা ইত্যাদি ইত্যাদি বহুত কাৰক আছে যিবিলাক কাৰকে জীৱৰ দেহত অশান্তিৰ সৃষ্টি কৰে অস্বস্তি সৃষ্টি কৰে অশান্তি সৃষ্টি কৰে অস্বস্তি অনুভৱ কৰায় আমি সুবিধা সেইবিলাক সৃষ্টি কৰিলে আমি শান্তি নাপাওঁ আমাৰ দেহত যেতিয়ালৈকে গৰম লাগিছে তুমি যেতিয়ালৈকে ফেনখন দি পেলাই গৰম লগাটো নাইকিয়া নকৰা তেতিয়ালৈকে কি হ'ব যে আমি অশান্তি অনুভৱ কৰি থাকো তোমাৰ পিয়াহ লাগিছে তুমি যেতিয়ালৈকে পানী নোখোৱা তেতিয়ালৈকে তুমি অশান্তি অনুভৱ কৰিবা গতিকে চাবা যে কিছুমান কাৰক আছে গৰম লগা ঠাণ্ডা লগা ভোক লগা পিয়াহ লগা পিছল খাই পৰা কটা চিঙা দুখ পোৱা ইত্যাদি ইত্যাদি বিভিন্ন কাৰক আছে যিবিলাক কাৰকে জীৱৰ দেহত উত্তেজনাৰ সৃষ্টি কৰে জীৱৰ দেহত উত্তেজনাৰ সৃষ্টি কৰে সেই কাৰক বিলাকক উদ্দীপক বোলে যিবিলাক কাৰকে জীৱৰ দেহত উত্তেজনাৰ সৃষ্টি কৰে সেই কাৰকবোৰক উদ্দীপক বোলে যিবিলাক কাৰকে জীৱৰ দেহত উত্তেজনাৰ সৃষ্টি কৰে সেই কাৰকবোৰক উদ্দীপক বোলে মানে অশান্তি সৃষ্টি কৰা কটা চিঙা দুখ পোৱা গৰম লগা ঠাণ্ডা লগা ভোক লগা পিয়াহ লগা ইত্যাদি বিভিন্ন কাৰক আছে যিবিলাক কাৰকে আমাৰ দেহত উত্তেজনাৰ সৃষ্টি কৰে সেই কাৰকবোৰক উদ্দীপক বোলে হৈছে এতিয়া চাবা সহাৰি কি যে তোমাৰ গৰম লাগিছে তুমি তেনেকৈ বহি নাথাকা তুমি উঠি গৈ পেলাই ফেনখন চলাই তুমি কি কৰিবা যে গৰম লগাটো নাইকিয়া কৰিবলৈ চেষ্টা কৰিবা নাইবা ফিল্ডত খেল ধেমালি কৰি থাকোতে তোমাৰ গৰম উঠিছে তুমি কি কৰিবা গছৰ তলত বা ছাঁ পৰা ঠাইত গৈ পেলাই তুমি গৰম লগাটো নাইকিয়া কৰিবা হল তোমাৰ পিয়াহ লাগিছে তুমি গৈ পানী খাই পিয়াহ লগাটো নাইকিয়া কৰিবা হল ভোক লাগিছে কিবা বস্তু খাই পেলাই তুমি পেটৰ ভোক লগাটো নাইকিয়া কৰিবা ঠাণ্ডা লাগিছে তুমি গৰম কাপোৰ পিনি ঠাণ্ডা লগাটো নাইকিয়া কৰিবলৈ চেষ্টা কৰিবা হৈছে গতিকে চাবা তুমি হঠাৎ কৰবাত পিছল খাই পৰিছা লগে লগে তোমাৰ হাতখনে কৰবাত খামুচ মাৰি ধৰি তোমাক নিজকে বচাবলৈ চেষ্টা কৰিব গতিকে চাবা যে যেতিয়া উদ্দীপক আমাৰ দেহত সৃষ্টি হয় আমাৰ দেহত যেতিয়া উদ্দীপক সৃষ্টি হয় তেতিয়া আমাৰ দেহটোৱে কি কৰে সেই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় তাৰমানে সেই উদ্দীপকটোক ৰেসপন্স দিয়ে যে তোমাৰ গৰম লাগিছে উদ্দীপকটো তোমাৰ দেহত সৃষ্টি হৈছে আমি তেনেকৈ আমাৰ দেহটো বহি নাথাকে তুমি উঠি গৈ ফেনখন চলাই তুমি কি কৰিবা উদ্দীপকটোক নাইকিয়া কৰিবলৈ চেষ্টা কৰিবা তুমি হেতু সঁহাৰি দিছা কাৰ প্ৰতি গৰম লগাটোৰ প্ৰতি গতিকে চাবা যে আমাৰ দেহত যেতিয়া উদ্দীপক সৃষ্টি হয় গৰম লগা ঠাণ্ডা লগা ভোক লগা পিয়াহ লগা আমি তেনেকৈ নাথাকো আমি কি কৰো যে সেই উদ্দীপকটোক নাইকিয়া কৰি দিবলৈ চেষ্টা কৰো উদ্দীপকটোক আমি তেনেকৈ থাকিব নিদো আমাৰ দেহত
আমি কি কৰো সেই উদ্দীপকটোক আমাৰ দেহৰ পৰা নাইকিয়া কৰি দিবলৈ চেষ্টা কৰো আৰু তাক কি বুলি কোৱা হয় সঁহাৰি সঁহাৰি হৈছে কি যে যেতিয়া জীৱৰ দেহত উদ্দীপক সৃষ্টি হয় তেতিয়া জীৱৰ দেহটোৱে উদ্দীপকৰ বিপৰীতে কাম কৰে গৰম লাগিছে তুমি ফেন দিছা তুমি বতাহ লগাই ঠাণ্ডা লগাইছা তোমাৰ ঠাণ্ডা লাগিছে তুমি গৰম কাপোৰ পিনি গাটোক গৰম কৰিছা গতে উদ্দীপকে কি কৰে যেটো ফালে কাম কৰে আমি আমাৰ দেহটোৱে তাৰ বিপৰীত ফালে কাম কৰে হেতু সঁহাৰি যে সঁহাৰি হৈছে কি যে জীৱৰ দেহত যেতিয়া উদ্দীপক সৃষ্টি হয় তেতিয়া জীৱৰ দেহটোৱে উদ্দীপকৰ বিপৰীতে কাম কৰে আৰু তাক সঁহাৰি বোলে তাকে কি বুলি কোৱা হয় জীৱ দেহৰ সঁহাৰি বোলে তাকে আমি জীৱ দেহৰ সঁহাৰি বুলি কওঁ বুজি পাইছা তাৰ মানে আমাৰ দেহত উদ্দীপক সৃষ্টি হৈছে আমি ৰেসপন্স কৰিছো উদ্দীপকৰ প্ৰতি আমি তাক জনাইছো ৰেসপন্স দিছো যে হি সৃষ্টি হৈছে আমি তাক আঁতৰাই দিবলৈ চেষ্টা কৰিছো সেইটো সঁহাৰি বুজি পাইছা তাৰপিছত আবা জীৱ সংবেদনশীল কিয় কয় যে জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় গৰম লগা ঠাণ্ডা লগা বিভিন্ন উদ্দীপক সৃষ্টি কৰে সেই উদ্দীপকৰ প্ৰতি আমাৰ দেহটোৱে সঁহাৰি জনায় ৰেসপন্স দিয়ে তাক নাইকিয়া কৰি দিবলৈ চেষ্টা কৰে সেই কাৰণে কি বুলি কোৱা হয় জীৱক সংবেদনশীল বুলি কোৱা হয় সেই কাৰণে জীৱক সংবেদনশীল বোলে হৈছে গতিকে চাবা উদ্দীপক যিবিলাক কাৰকে জীৱৰ দেহত উত্তেজনাৰ সৃষ্টি কৰে সেই কাৰকবোৰক উদ্দীপক বোলে সঁহাৰি উদ্দীপক সৃষ্টি হলে জীৱই উদ্দীপকৰ বিপৰীতে কাম কৰি উদ্দীপকটোক দেহৰ পৰা নাইকিয়া কৰি দিবলৈ চেষ্টা কৰে তাক সঁহাৰি বোলে জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় সেই কাৰণে জীৱক সংবেদনশীল বুলি কোৱা হয় হৈছে এতিয়া চাবা যেতিয়া আমাৰ দেহত উদ্দীপক সৃষ্টি হয় ধৰি লোৱা গৰম লাগিছে হল তুমি বহি আছা বা ক'বাত আছা তুমি কি কৰিছা যে উঠি গৈ তোমাৰ হাতখনে ফেনৰ সুইচটো দি বা বিচনী লৈ বিচি তুমি গৰম লগাটো নাইকিয়া কৰি দিবলৈ চেষ্টা কৰিছা বিভিন্ন উপায়েৰে গতিকে তুমি গছৰ তলত গৈছা ভৰি দুটাৰ সহায়ত খুজকাৰি তুমি হাতেৰে কিবা দি বিচিছা গতিকে তুমি গৰম লগাটো নাইকিয়া কৰি দিবলৈ চেষ্টা কৰিছা তুমি পিছল খাইছা হঠাৎ পিছল খাইছা হেতু তুমি গম নোপোৱা যে তুমি পিছল খাবা তুমি খুজকাৰি গৈ থাকোতে হঠাৎ তুমি পিছল খালা তেতিয়া কি কৰে যে আমি যেতিয়া আমাৰ যেটো ভৰি পিছল খাই আগবাঢ়ি যায় আমি গম নাপাও আমাৰ দেহটোৱে গম নাপায় মই তুমি গম নোপোৱাকৈ কি হয় যে যেটো ভৰি পিছল খাই যায় সেই ভৰিটো নিজে নিজে ওপৰলৈ দাং খাই যায় আৰু যি আনটো ভৰিৰ ওপৰত আমাৰ দেহটোৱে পুৰা গাৰ হেঁচাটো দি নিজৰ দেহটোক ৰক্ষা কৰিবলৈ চেষ্টা কৰে তাৰ লগতে হাত কিখনে কৰবাত খামুচ মাৰি ধৰিবলৈ চেষ্টা কৰে তুমি পিছল খাইছা পিছল খোৱাটো উদ্দীপক গতে কি হয় যে সেই উদ্দীপক যেতিয়া আমাৰ দেহত সৃষ্টি হল তুমি পিছল খালা তেতিয়া কি হ'ব যে দেহটোৱে কি কৰিব তোমাক বচাবলৈ চেষ্টা কৰিব পিছল খোৱাটোৰ পৰা মানে পৰাৰ পৰা তোমাক বচাবলৈ চেষ্টা কৰিব গতিকে কি হয় যে হাতখনে তুমি কৰবাত খামুচ মাৰি ধৰিছা হাতখনে কৰবাত তুমি খামুচ মাৰি ধৰিছা আৰু নিজে নিজে কি হয় তোমাৰ গাটো পিছফালে হাউলি গৈছে আৰু যেটো ভৰি পিছল খাই আগবাঢ়ি যায় সেই ভৰিটো ওপৰলৈ নিজে নিজে ডাং খাই যায় আমি গম নোপোৱাৰ আগতেই ভৰিটো নিজে নিজে ডাং খাই হাতখনে কৰবাত খামুচ মাৰি ধৰিবলৈ চেষ্টা কৰে আৰু গাটো পিছফালে হাউলি যায় গতিকে সেই উদ্দীপকটোৰ পৰা তোমাৰ দেহটোক বচাবলৈ যাওঁতে কি হয় যে দুটা বা তিনটা অংগই একেলগে কাম কৰিছে হাত ভৰিটো ডাং খাইছে গাটো পিছফালে হাউলিছে হাতখনে কৰবাত খামুচ মাৰি ধৰিবলৈ চেষ্টা কৰিছা গতিকে তিনটা অংগই একেলগে এটো নহয় যে তুমি ভৰিটো দাঙি লবা তাৰ হাতখনে কৰবাত যাব ভৰিটো লগে লগে ডাং খাব হাতখনেও কৰবাত খামুচ মাৰিবলৈ চেষ্টা কৰিব তে দুটা অংগ ইয়াত তুমি দুটা অংগ দেখিছা যে ইয়াত এই উদ্দীপকটোৰ বিপৰীতে কাম কৰিবলৈ যাওঁতে যে দুটা বা তাতকৈ অধিক অংগই কি কৰে একেলগে একে মুহূৰ্তত কাম কৰে দুটা বেলেগ বেলেগ অংগ ভৰিটো ডাং খাইছে গাটো বেকা হৈছে হাতখনে কৰবাত খামুচ মাৰি ধৰিবলৈ চেষ্টা কৰিছা তে ইটো অংগৰ লগত সিটো অংগৰ যোগাযোগ নাই কিন্তু সিহঁতে একেলগে কাম কৰিছে একেটা মুহূৰ্তত
উদ্দেশ্য কি যে সেই উদ্দীপকটোৰ পৰা আমাৰ দেহটোক ৰক্ষা কৰিব লাগে তুমি পিছল খাই তুমি পৰিলে তোমাৰ দেহটোৱে দুখ পোৱাৰ পৰা নিজকে ৰক্ষা কৰিবৰ কাৰণে সেই কিটা অংগই একেলগে একে মুহূৰ্তত কাম কৰে তুমি গম পোৱাৰ আগতে যদি তুমি কৰবাত ধৰি পেলাই ৰখি যোৱা নাই তাৰ পিছত তুমি কবা যে ইস মই যদি ইয়াত নধৰিলোহেঁতেন তেন্তে মই পৰিলোহেঁতেন তেনেকুৱা কথা গতিকে চাবা যে পিছল খোৱাটো উদ্দীপক সেই উদ্দীপকৰ পৰা তোমাক ৰক্ষা কৰিবলৈ তোমাৰ দেহত দুই বা ততোধিক অংগই একেলগে একে মুহূৰ্তত কাম কৰে একেলগে একে মুহূৰ্তত কাম কৰিছে আৰু সেইটো হৈছে সমন্বয় সেইটোৱে সমন্বয় যে উদ্দীপক যেতিয়া জীৱৰ দেহৰ সৃষ্টি হয় উদ্দীপক যেতিয়া জীৱৰ দেহৰ সৃষ্টি হয় তুমি কাইটত ফুল ছিঙিছা কাইটত খুজ খাইছা লগে লগে তোমাৰ হাতখন নিজে নিজে ওপৰ আতৰলৈ গুচি আহে তুমি গম পোৱাৰ আগতে গতিকে সেই উদ্দীপকৰ প্ৰতি তুমি সঁহাৰি দিছা গতিকে চাবা যে যেতিয়া উদ্দীপক জীৱৰ দেহৰ সৃষ্টি হয় তেতিয়া জীৱৰ দেহত দুই বা ততোধিক অংগই যিকিটা অংগ লাগে সেইকিটা অংগ দুই বা ততোধিক অংগই একেলগে একে মুহূৰ্তত কাম কৰে একেলগে একে মুহূৰ্তত কাম কৰে আৰু তাকে জীৱদেহৰ সমন্বয় বুলি কোৱা হয় জীৱদেহৰ সমন্বয় তাকে সমন্বয় বুলি কোৱা হয় যেতিয়া জীৱৰ দেহত উদ্দীপক সৃষ্টি হয় তেতিয়া দুই বা ততোধিক অংগই উদ্দীপকৰ উদ্দীপকৰ দিশত কাম নকৰে উদ্দীপকৰ বিপৰীতে একেলগে একে মুহূৰ্তত কাম কৰে আৰু তাকে জীৱদেহৰ সমন্বয় বুলি কোৱা হয় সমন্বয় কোঅৰ্ডিনেশ্যন ইটোৰ লগত সিটো অংগৰ যোগাযোগ কোনে কৰে কেনেকৈ কৰে সেইখিনি আমি পঢ়িব লাগিব কিন্তু কথা হল সমন্বয় যেতিয়া উদ্দীপক সৃষ্টি হয় তেতিয়া দুই বা ততোধিক অংগই উদ্দীপকৰ বিপৰীতে একেলগে একে মুহূৰ্তত কাম কৰে তাকে জীৱদেহৰ সমন্বয় বোলে হৈছে তাকে জীৱদেহৰ সমন্বয় বোলে সমন্বয় যে উদ্দীপক যদি সৃষ্টি হয় তুমি নীলাজীবন চুই দিছা লাজুকিলতা চুইছা লগে লগে পাতবিলাক জাপ খাই গৈছে কেৰেলুৱা এটা তুমি চুই দিয়া তুমি চুৱাটো উদ্দীপক সেই উদ্দীপকৰ পৰা নিজকে বচাবৰ কাৰণে সি গোটেই গাটো পাক খাই পেলাই সি সৰু হৈ যায় শামুক এটা আমি শামুকটো যদি কিবাডাল মাৰিয়ে তুমি চুই চোৱা শামুকটা চুই চোৱা কি হ'ব সেইটো উদ্দীপক লগে লগে শামুকটো খোলাটোৰ ভিতৰত সোমাই যায় কিয় যে সেই উদ্দীপকৰ পৰা সি নিজকে বচাবৰ বাবে গতিকে যি জীৱই নহওক তুমি এজোপা গছ আন্ধাৰ কোঠাত ৰাখিছা গছজোপাই কি কৰিব যে খিৰিকীৰ ফালে বেকা হৈ সূৰ্যৰ পোহৰৰ দিশত সি বেকা হৈ গুচি যাব খিৰিকীৰ ফালে সূৰ্যৰ পোহৰৰ দিশত সেইটো আন্ধাৰ কোঠাত ৰাখিছা সেইটো উদ্দীপক সেই উদ্দীপকৰ পৰা সি আন্ধাৰ তাক নালাগে এজোপা গছক তাক সূৰ্যৰ পোহৰ লাগে গতিকে কি হয় সেই উদ্দীপকৰ পৰা সি নিজকে বচাবৰ বাবে গছজোপা কি হ'ব কাণ্ড আৰু ডাল পাতবিলাক নিজে নিজে খিৰিকীৰ ফালে সূৰ্যৰ পোহৰ অহা দিশত বেকা হৈ যাব সেইটো সঁহাৰি গতিকে সমন্বয় যেতিয়া জীৱৰ দেহত উদ্দীপক সৃষ্টি হয় তেতিয়া দুই বা ততোধিক অংগই একেলগে একে মানে উদ্দীপকৰ বিপৰীতে কাম কৰিবৰ বাবে একেলগে একে মুহূৰ্তত কাম কৰে আৰু তাকেই জীৱদেহৰ সমন্বয় বুলি কোৱা হয় হৈছে একেলগে বুজি পাইছা ন উদ্দীপক কাক বোলে সঁহাৰি কাক বোলে জীৱক সংবেদনশীল কিয় বোলে আৰু জীৱদেহৰ সমন্বয় কাক বোলে হৈছে এতিয়া চাবা সমন্বয় আমাৰ দেহত সমন্বয় জীৱৰ দেহত সমন্বয় দুই প্ৰকাৰে সংগঠিত হয় জীৱৰ দেহত দুই প্ৰকাৰে সমন্বয় সংগঠিত হয় স্নায়বিক সমন্বয় আৰু ৰাসায়নিক সমন্বয় জীৱৰ দেহত দুই প্ৰকাৰে সমন্বয় সংগঠিত হয় এটা হৈছে স্নায়বিক সমন্বয় আৰু আনটো হৈছে ৰাসায়নিক সমন্বয় হৈছে
সমন্বয় দুই প্ৰকাৰ মানে সমন্বয় দুই প্ৰকাৰ বুলি নহয় আমাৰ দেহত যেতিয়া উদ্দীপক সৃষ্টি হয় আমাৰ দেহত দুই প্ৰকাৰৰ তন্ত্ৰ আছে এটা হৈছে স্নায়ুতন্ত্ৰ আৰু আনটো হৈছে এন্ডোক্ৰাইন গ্ল্যান্ড এন্ডোক্ৰাইন তন্ত্ৰ গতিকে চাবা সিস্টেম গতিকে একেলগে যে স্নায়ুবিক সমন্বয় আৰু ৰাসায়নিক সমন্বয় গতিকে চাবা যে যেতিয়া উদ্দীপক সৃষ্টি হয় স্নায়ুতন্ত্ৰৰ দ্বাৰা আমাৰ দেহে নিজকে নিয়ন্ত্ৰণ কৰে সমন্বয় স্থাপন কৰে আৰু নাইবা ৰাসায়নিক সমন্বয় হৰমনৰ দ্বাৰা আমাৰ দেহত অংগবিলাকৰ মাজত সমন্বয় যোগাযোগ স্থাপন কৰে স্নায়ুতন্ত্ৰৰ সহায়ত যোগাযোগ স্থাপন কৰে নাইবা হৰমনৰ সহায়ত জীৱই অংগবিলাকৰ মাজত যোগাযোগ স্থাপন কৰে গতিকে সমন্বয় দুই প্ৰকাৰৰ স্নায়ুবিক সমন্বয় আৰু ৰাসায়নিক সমন্বয় হৈছে স্নায়ুবিক সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় স্নায়ুবিক সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু ৰাসায়নিক সমন্বয় হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় স্নায়ুবিক সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৰাসায়নিক সমন্বয় হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় হৈছে স্নায়ুবিক সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৰাসায়নিক সমন্বয় হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আমি প্ৰথমতে স্নায়ুবিক স্নায়ুতন্ত্ৰটো পঢ়ি লম মানে স্নায়ুবিক সমন্বয় পঢ়ি লম গুডু এতিয়া চাবা না আৰু যাব তললে আৰু স্নায়ুতন্ত্ৰ স্নায়ুতন্ত্ৰ তিনি প্ৰকাৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ আমি স্নায়ুবিক সমন্বয় পঢ়িম প্ৰথমতে স্নায়ুতন্ত্ৰৰ বিষয়ে তোমালোকে জানি লোৱা স্নায়ুতন্ত্ৰটো কি বস্তু কি অংগ আছে স্নায়ুতন্ত্ৰ তিনি প্ৰকাৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দুবিধ অংগ আছে দুটা অংগ আছে এটা হৈছে মগজু আৰু আনটো হৈছে স্নায়ুৰজ্জু হৈছে প্ৰান্তীয় স্নায়ুতন্ত্ৰ চাৰি প্ৰকাৰৰ স্নায়ুকোষৰ সমষ্টি প্ৰান্তীয় স্নায়ুতন্ত্ৰ চাৰি প্ৰকাৰৰ স্নায়ুকোষৰ সমষ্টি সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষ কিছুমানত সংবেদী বুলি পাবা সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষ সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষ চালক বা আজ্ঞাবাহী তোমালোকৰ কিতাপত কি বুলি আছে আজ্ঞাবাহী বুলি আছে চাগে চালক বা আজ্ঞাবাহী স্নায়ুকোষ সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষ চালক বা আজ্ঞা বহন কৰেহি আজ্ঞাবাহী স্নায়ুকোষ সংযোগী স্নায়ুকোষ আৰু মিশ্ৰ স্নায়ুকোষ প্ৰান্তীয় স্নায়ুতন্ত্ৰ চাৰি প্ৰকাৰ স্নায়ুকোষৰ সমষ্টি সংজ্ঞাবাহী বা সংবেদী স্নায়ুকোষ চালক বা আজ্ঞাবাহী স্নায়ুকোষ সংযোগী স্নায়ুকোষ আৰু মিশ্ৰ স্নায়ুকোষ আছে স্বয়ংক্ৰিয় স্নায়ুকোষ এটো তোমালোকৰ কিতাপত বিশেষ নাই তথাপিও উল্লেখ কৰিছে স্নায়ুৰজ্জু কি অংগৰ দ্বাৰা গঠিত স্নায়ুৰজ্জু স্নায়ুগণ্ড আৰু ইয়াত দুই প্ৰকাৰৰ স্নায়ুকোষ আছে সিম্পেথেটিক কডে লাষ্টৰটো সিম্পেথেটিক মূৰ্ধন্য ত হস্যইকাৰ ক সিম্পেথেটিক আৰু পেৰাসিম্পেথেটিক স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ চাৰি প্ৰকাৰৰ অংগৰ সমষ্টি তন্ত্ৰ যেটো অংগ কেবাবিধ অংগ আছে গতিকে স্নায়ুৰজ্জু স্নায়ুগণ্ড সিম্পেথেটিক আৰু পেৰাসিম্পেথেটিক স্নায়ুকোষ থুলমূলকে এইখিনি হৈছে আমাৰ গোটেই স্নায়ুতন্ত্ৰটো আমাৰ দেহত থকা স্নায়ুতন্ত্ৰটো
আৰু চাবা স্নায়ুতন্ত্ৰ কেৱল মেৰুদণ্ডী প্ৰাণীৰ দেহতহে আছে উদ্ভিদৰ দেহতটো স্নায়ুতন্ত্ৰ নাই স্নায়ুতন্ত্ৰ কেৱল মেৰুদণ্ডী প্ৰাণীৰ দেহতহে আছে অমেৰুদণ্ডী প্ৰাণীৰ দেহত স্নায়ুতন্ত্ৰ নাই গতিকে স্নায়ুবিক সমন্বয় কেৱল মেৰুদণ্ডী প্ৰাণীৰ দেহতহে সংঘটিত হয় স্নায়ুবিক সমন্বয় কেৱল মেৰুদণ্ডী প্ৰাণীৰ দেহতহে সংঘটিত হয় মানুহ চানু ইত্যাদি যাৰ মেৰুদণ্ড আছে গতিকে স্নায়ুবিক সমন্বয় কেৱল মেৰুদণ্ডী প্ৰাণীৰ দেহতহে আছে হৈছে কিন্তু আমাৰ দেহত হৰমনো আছে তাৰ মানে মেৰুদণ্ডী প্ৰাণীৰ দেহত স্নায়ুবিক সমন্বয় দ্বাৰাও নিয়ন্ত্ৰণ হয় আৰু হৰমন তন্ত্ৰৰ দ্বাৰাও নিয়ন্ত্ৰণ হয় দুইটা সমন্বয় আমাৰ দেহত আছে স্নায়ুবিক সমন্বয় আৰু ৰাসায়নিক সমন্বয় আমাৰ দেহত অংগবিলাকৰ মাজত যোগাযোগ স্থাপন হয় সমন্বয় স্থাপন হয় দুই ধৰণে আমাৰ দেহত স্নায়ুতন্ত্ৰও আছে আমাৰ দেহত হৰমন তন্ত্ৰও আছে হৈছে দুইটা ধৰণে স্নায়ুবিক সমন্বয়ও আছে আমাৰ ৰাসায়নিক সমন্বয়ও আছে মানে আমাৰ হৰমনো আছে আমাৰ স্নায়ুতন্ত্ৰও আছে কিন্তু স্নায়ুবিক সমন্বয় কেৱল মেৰুদণ্ডী প্ৰাণীৰহে থাকে গতিকে অকল আমাৰ দেহত স্নায়ুবিক সমন্বয় আছে বুলি নহয় তোমালোকক যদি কয় যে মেৰুদণ্ডী প্ৰাণীৰ দেহত সমন্বয় কেনেদৰে স্থাপন হয় লিখা তুমি উত্তৰ হ'ব যে মেৰুদণ্ডী প্ৰাণীৰ দেহত দুই ধৰণে সমন্বয় স্থাপন হয় এটা হৈছে স্নায়ুবিক সমন্বয় আৰু আনটো হৈছে ৰাসায়নিক সমন্বয় মানে আমাৰ স্নায়ুতন্ত্ৰও আছে আমাৰ হৰমন তন্ত্ৰও আছে হৈছে গতিকে মই প্ৰথমতে সেইকাৰণে স্নায়ুতন্ত্ৰটো পঢ়াই লম তাৰ পিছত হৰমনলৈ যাম গতিকে চাবা যে স্নায়ুতন্ত্ৰ প্ৰধান ভাগ হৈছে ইয়াক তিনিটা ভাগত ভাগ কৰিছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অংগ দুবিধ অংগৰ দ্বাৰা ই গঠিত মগজু আৰু স্নায়ুৰজ্জুৰ দ্বাৰা প্ৰান্তীয় স্নায়ুতন্ত্ৰ সংজ্ঞাবাহী চালক সংযোগী আৰু মিশ্ৰ সংজ্ঞাবাহী বা সংবেদী চালক বা আজ্ঞাবাহী সংযোগী আৰু মিশ্ৰ স্নায়ুৰ দ্বাৰা গঠিত স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ স্নায়ুৰজ্জু স্নায়ুগণ্ড সিম্পেথেটিক আৰু পেৰাসিম্পেথেটিক স্নায়ুকোষৰ দ্বাৰা গঠিত এতিয়া চাবা জীৱদেহ তোমালোকে জানা জীৱদেহ গঠনৰ একক হৈছে কোষ হৈছে কোষ জীৱদেহ গঠনৰ মৌলিক একক ঠিক তেনেদৰে স্নায়ুতন্ত্ৰ গঠন কৰা প্ৰতিটো কোষক স্নায়ুতন্ত্ৰ গঠন কৰা প্ৰতিটো কোষক নিউৰন বুলি কোৱা হয় স্নায়ুতন্ত্ৰ গঠন কৰা প্ৰতিটো কোষক নিউৰন বোলে স্নায়ুতন্ত্ৰ নিউৰন কি বুলি সুধিলে তোমালোকৰ উত্তৰটো হ'ব যে যেনেকৈ কোষ কি বুলি সুধিলে তোমালোকে উত্তৰ কি দিয়া জীৱদেহ গঠনৰ মৌলিক একক নিউৰন কি বুলি সুধিলে তোমালোকৰ উত্তৰ হ'ব কি যে ই স্নায়ুতন্ত্ৰ গঠনৰ মৌলিক এককটোক কি বুলি কোৱা হয় যে নিউৰন বোলে কোষ কি বুলি সুধিলে জীৱদেহ গঠনৰ মৌলিক একক কি কোষ জীৱদেহ গঠনৰ মৌলিক একক হৈছে যে নিউৰন কি স্নায়ুতন্ত্ৰৰ দেহ তাৰমানে স্নায়ুতন্ত্ৰ গঠন কৰা প্ৰতিটো কোষক একেলগে প্ৰতিটো কোষক নিউৰন বোলে গতিকে চাবা তোমাক যদি সুধে যে নিউৰন কি তোমাৰ উত্তৰটো প্ৰথম লাইনটো হ'ব হেতুৱে যে নিউৰন হৈছে স্নায়ুতন্ত্ৰ গঠনৰ মৌলিক একক হৈছে তাৰ পিছত তুমি উত্তৰ দিব পাৰা যে নিউৰনৰ জৰিয়তে কি হয় জীৱৰ দেহৰ মানে স্নায়ুতন্ত্ৰৰ যোগেদি কি নিউৰনৰ দ্বাৰা উদ্দীপক বিলাক জীৱৰ দেহত উদ্দীপক জীৱ বুলি নকব নোৱাৰা মেৰুদণ্ডী প্ৰাণীৰ দেহত উদ্দীপক নিয়ন্ত্ৰণ হয় নিউৰনৰ সহায়ত মেৰুদণ্ডী প্ৰাণীৰ দেহত উদ্দীপক নিয়ন্ত্ৰণ হয় হৈছে তাৰপিছত চাবা এতিয়া নিউৰনৰ গঠন পৰীক্ষাটাও পাতিব লাগিছিলে
নিউৰনৰ গঠন এটো নিউৰন তোমালোকৰ কিতাপতো আছে ছবিটো আঁকি পেলাই প্ৰেক্টিস কৰিবা পৰীক্ষাত আহে হৃদযন্ত্ৰৰ ছবি নিউৰনৰ ছবি নেফ্ৰনৰ ছবি নেফ্ৰন আৰু হৃদযন্ত্ৰ মই এতিয়ালৈকে পঢ়োৱা নাই ইয়াৰ পিছৰ ক্লাছত পঢ়াম নেফ্ৰন হৃদযন্ত্ৰ ইয়াৰ এটো পাঠ শেষ কৰি পেলাই পঢ়াম নেফ্ৰনৰ ছবি হৃদযন্ত্ৰৰ ছবি নিউৰনৰ ছবি পাচনতন্ত্ৰৰ ছবি এইকেইটা ছবি আৰু আহে এটা পত্ৰৰন্ধ্ৰৰ ছবি এইকেইটাৰ ভিতৰত ছবিটো আহে এটা চাবা নিউৰনৰ গঠন এটা চাবা নিউৰন এটা কোষ হৈছে গতিকে সকলো কোষৰ মূল অংশ কি সকলো কোষৰ এখন কোষ আৱৰণ থাকে হল কোষটোৰ মাজত এটা কোষ কেন্দ্ৰ থাকে হল আৰু কোষ কেন্দ্ৰ আৰু কোষ পৰখৰ মাজত থাকে লুপথুপীয়া দানাকাৰ পদাৰ্থ যাক আমি কোষ পৰখ বুলি কওঁ কোষ বুলি কলে আমাৰ এটোৱে ধাৰণা যে সকলো কোষৰ এখন কোষ আৱৰণ থাকে হল কোষটোৰ মাজভাগত এটা ঘনাকৃতিৰ ডাঠ কোষ পৰখ থাকে বিশেষ প্ৰকাৰৰ কোষ পৰখৰ এটা অংশ থাকে যাক আমি কোষ কেন্দ্ৰ বুলি কওঁ হল আৰু এতিয়াও পাইছিলা কোষ কেন্দ্ৰৰ ভিতৰতে ক্ৰমোজোম থাকে আগৰ চেপ্টাৰত পাইছিলা হল আৰু জনন কোষত থকা ক্ৰমোজোম বিলাকে বংশগতিৰ বাহক জনন কোষৰ ক্ৰমোজোমত থকা জিনবোৰে হৈছে বংশগতিৰ বাহক এতিয়া কোষ কেন্দ্ৰ আৰু কোষ আৱৰণৰ মাজত কি থাকে এবিধ লুপথুপীয়া দানাকাৰ পদাৰ্থ থাকে যাক কোষ পৰখ বুলি কোৱা হয় হল এতিয়া নিউৰনো এটা কোষ গতিকে কি থাকে আছে তাহাঁতৰ এখন কোষ আৱৰণ আছে হল নিউৰনো এটা কোষ মানে যে আকো খালি ঠাইটো কৰ নিউৰনো এটা কোষ গতিকে তাহাঁতৰ কি আছে এখন কোষ আৱৰণ আছে হল আৰু কি আছে তাৰ মাজভাগত এটা কোষ কেন্দ্ৰ আছে হল আৰু কি আছে তাত কোষ পৰখ আছে এই তিনটা অংগ নিউৰনতো আছে কোষ যেটো এই তিনটা অংগ থাকিবই তাৰ এখন কোষ আৱৰণ আছে কোষটোৰ মাজভাগত এটা কোষ কেন্দ্ৰ আছে কোষ কেন্দ্ৰ আৰু কোষ পৰখৰ মাজত কি থাকে কোষ কেন্দ্ৰ আৰু কোষ আৱৰণৰ মাজত থকা দানাকাৰ লুপথুপীয়া জুলীয়া পদাৰ্থখিনিক অৰ্ধজুলীয়া পদাৰ্থখিনিক কোষ পৰখ বোলে কিন্তু বাকি কোষৰ লগত ইয়াৰ মূল পাৰ্থক্য ক'ত কি আছে ইয়াত দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে যেটো অন্য জীৱদেহৰ বাকি কোষত নাই ইয়াত দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে নিউৰনত দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে প্ৰবৰ্ধ নিউৰনত দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে জীৱদেহৰ বাকি কোনো কোষত প্ৰবৰ্ধ নাই প্ৰবৰ্ধ মানে উলাই থাকে বাহিৰলে গতিকে চাবা যে তাৰ এখন কোষ আৱৰণ আছে কোষটোৰ মাজভাগত এটা কোষ কেন্দ্ৰ আছে কোষ আৱৰণ কোষ কেন্দ্ৰৰ মাজত অৰ্ধজুলীয়া দানাকাৰ লুপথুপীয়া পদাৰ্থখিনিও আছে সেইখিনি কোষ পৰখ কিন্তু ইয়াৰ বাহিৰেও ইয়াৰ দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে হৈছে ইয়াৰ দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে এডাল হৈছে নেজৰ দৰে দীঘলীয়া প্ৰবৰ্ধ এডাল হৈছে নেজৰ দৰে দীঘলীয়া প্ৰবৰ্ধ আৰু কিছুমান হৈছে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ চুলিৰ নিচিনা মিহি মিহি প্ৰবৰ্ধ কিছুমান হৈছে এডাল নেজৰ দৰে দীঘলীয়া প্ৰবৰ্ধ এইডালক আমি কওঁ একজন এইডালক আমি কওঁ একজন হল স্নায়ুকোষৰ দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে এডাল হৈছে একজন আৰু কিছুমান অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ মিহি মিহি চুলিৰ নিচিনা প্ৰবৰ্ধ আছে এইবিলাকক আমি কওঁ ডেনড্ৰাইট দেখিবলৈ দিগদাৰ হৈছে ডেনড্ৰাইট গতিকে চাবা নিউৰনৰ দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে যিবোৰ বাকি কোদেহৰ কোষত নাই তোমাক যদি খুধে যে নিউৰন আৰু জীৱদেহৰ কোষৰ মাজৰ পাৰ্থক্য লিখা বা এটা পাৰ্থক্য লিখা তুমি অন্তত এটা পাৰ্থক্য গম পাইছা যে নিউৰনত দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে জীৱদেহত বাকি কোষত এই প্ৰবৰ্ধ বিলাক নাই
নিউৰনৰ প্ৰবৰ্ধ দুবিধৰ নাম হৈছে কি মনত ৰাখিবা এক্সন আৰু ডেনড্ৰাইট এক্সন আৰু ডেনড্ৰাইট নিউৰনৰ প্ৰবৰ্ধ বিলাকৰ নাম হৈছে এক্সন এডাল হৈছে এবিধ হৈছে এক্সন আৰু আনবিধ হৈছে ডেনড্ৰাইট দুই প্ৰকাৰৰ প্ৰবৰ্ধ থাকে জীৱদেহৰ বাকি কোষত এই দুবিধ প্ৰবৰ্ধ নাই এক্সন আৰু ডেনড্ৰাইট বাকি কোষত নাই তাৰপিছত চাবা এক্সন হৈছে কি যে ই এডাল তোমাৰ পাৰ্থক্য জীৱদেহৰ কোষৰ লগত নদি পেলাই এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা চাবা এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য লিখা এটা পাৰ্থক্য তোমালোকে দেখিছা যে এক্সন হৈছে এডাল ডেনড্ৰাইট অসংখ্য এক্সন এডাল ডেনড্ৰাইট অসংখ্য হৈছে এক্সন এডাল ডেনড্ৰাইট অসংখ্য হৈছে এক্সন ডাল নেজৰ দৰে দীঘলীয়া যাৰ কাৰণে এক্সনৰ আন এটা নাম হৈছে স্নায়ু পুচ্ছ পুচ্ছ মানে নেজ স্নায়ু কোষৰ নেজ এক্সন ডাল নেজৰ দৰে দীঘলীয়া সেই কাৰণে এক্সনক স্নায়ু পুচ্ছ বুলিও কোৱা হয় স্নায়ু পুচ্ছ পুচ্ছ শব্দ অৰ্থ হৈছে নেজ গতে এক্সন এডাল ডেনড্ৰাইট অসংখ্য হৈছে এক্সন ডাল নেজৰ দৰে দীঘলীয়া ডেনড্ৰাইট বিলাক কি সৰু সৰু মিহি মিহি চুলিৰ দৰে অংগ নেজৰ দৰে দীঘলীয়া ডেনড্ৰাইট বোৰ অসংখ্য ই মিহি মিহি চুলিৰ দৰে অসংখ্য থাকে হৈছে এক্সন ডাল দীঘলীয়া হোৱাৰ কাৰণে ইয়াক স্নায়ু পুচ্ছ বুলিও কোৱা হয় হৈছে পঢ়ালে বাকিখিনি পঢ়ালে গম পাবা তথাপিতো মই পাৰ্থক্য কৈছো যে এইটো কৈ দিও যে উদ্দীপক ডেনড্ৰাইটেদি স্নায়ু কোষৰ ভিতৰত সোমায় উদ্দীপক ডেনড্ৰাইটেদি স্নায়ু কোষৰ ভিতৰত সোমায় উদ্দীপক বিলাক ডেনড্ৰাইটেদি স্নায়ু কোষৰ ভিতৰত সোমায় উদ্দীপক ডেনড্ৰাইটেদি স্নায়ু কোষৰ ভিতৰত সোমায় মানে স্নায়ু কোষৰ ভিতৰলৈ উদ্দীপক কাৰ যোগেদি আহে ডেনড্ৰাইটেদি আহে উদ্দীপক ডেনড্ৰাইটেদি স্নায়ু কোষৰ ভিতৰত সোমায় হৈছে আৰু উদ্দীপক একজনেদি স্নায়ু কোষটোৰ পৰা বাহিৰলৈ ওলাই যায় ডেনড্ৰাইটেদি উদ্দীপক স্নায়ু কোষৰ ভিতৰত আহে আৰু একজনেদি উদ্দীপক স্নায়ু কোষটোৰ পৰা বাহিৰলৈ ওলাই যায় সেইটো স্নায়ু কোষৰ পৰা বাহিৰলৈ ওলাই যায় গতে উদ্দীপকে তাহাঁতি বহন কৰে যি স্নায়ু কোষেই নক নিউৰনৰ মাজেদি উদ্দীপকেই গ্ৰহণ হয় উদ্দীপক ডেনড্ৰাইটেদি স্নায়ু কোষৰ ভিতৰত আহে আৰু একজনেদি উদ্দীপক স্নায়ু কোষটোৰ পৰা বাহিৰলৈ ওলাই যায় এইটো এটা পাৰ্থক্য এক্সন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য চাবা স্নায়ু কোষৰ দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে দৰকাৰী প্ৰশ্ন হা এক্সন আৰু ডেনড্ৰাইট হল পাৰ্থক্য যদি খুধে তেতিয়া লিখিব লাগিব ইহঁতৰ পাৰ্থক্য যদি খুধে যে এক্সন এডাল ডেনড্ৰাইট অসংখ্য এক্সন ডাল নেজৰ দৰে দীঘলীয়া ডেনড্ৰাইট বিলাক মিহি মিহি ক্ষুদ্ৰ ক্ষুদ্ৰ চুলিৰ দৰে অংশ তাৰপিছত আছে যে ডেনড্ৰাইটেদি উদ্দীপক স্নায়ু কোষৰ ভিতৰলৈ আহে আৰু একজনেদি উদ্দীপক স্নায়ু কোষটোৰ পৰা বাহিৰলৈ ওলাই যায় হৈছে গতিকে চাবা
আচ্ছা গতিকে এইটো হ'ল স্নায়ুকোষৰ গঠন মিউটটো গুচাইল নে হল এটা চোৱা একজন হৈছে আবৰণে বাহিৰৰ পৰা আবৃত কৰি ৰাখে সেইখন এই আবৰণখনক কোৱা হয় মাইলিনৰ তৰপ একজনক এখন পাতল আবৰণে বাহিৰৰ পৰা আবৃত কৰি ৰাখে সেই আবৰণখনক নাম কোৱা হয় মাইলিন চিট বা মাইলিনৰ তৰপ ইংলিছত আমি কওঁ মাইলিন চিট গতিকে চাবা স্নায়ু কোষৰ বৰ্ণনা অসংখ্য থাকে একজনডালক বাহিৰৰ পৰা আৱৰি ৰখা আৱৰণখনক কোৱা হয় মাইলিন তৰপ মাইলিন চিট হৈছে হয় আৰু বিভক্ত হয় গতিকে চাবা এটা নিউৰনৰ বৰ্ণনা বুলি ক'লে এইখিনি বৰ্ণনা এটা হ'ল একজন আৰু শাখা বিভক্ত হয় আৰু একজনডালক বাহিৰৰ পৰা এখন পাতল আৱৰণে আৱৰিত কৰি ৰাখে এইখনক কোৱা হয় মাইলিনৰ তৰপ হৈছে হৈছে পাতল বগা কাগজ আছে চাওঁ তললে যাচোন দে দে এতিয়া চাবা হৈছে এইখিনিলৈকে বুজি পাইছা উদ্দীপক কাক বোলে জীৱদেহৰ সমন্বয় কাক বোলে হল জীৱ সংবেদনশীল বুলি কিয় কোৱা হয় সমন্বয় দুই প্ৰকাৰৰ স্নায়বিক সমন্বয় ৰাসায়নিক সমন্বয় মেৰুদণ্ডী প্ৰাণীৰ দেহত স্নায়বিক আৰু ৰাসায়নিক দুইবিধ সমন্বয় আছে হল স্নায়বিক সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ৰাসায়নিক সমন্বয় হৰমন তন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় হল বাকি উদ্ভিদ আৰু অমেৰুদণ্ডী প্ৰাণী সকলো জীৱৰ দেহত নিয়ন্ত্ৰণ স্থাপন হয় হৰমনৰ দ্বাৰা নিয়ন্ত্ৰণ আৰু মানে নিয়ন্ত্ৰণ স্থাপন হয় হৰমনৰ দ্বাৰা সকলো জীৱৰ দেহত কিন্তু স্নায়ুতন্ত্ৰ কেৱল মেৰুদণ্ডী প্ৰাণীৰ দেহতহে আছে গতিকে স্নায়ুতন্ত্ৰৰ ভাগখিনি মই তোমালোকক কলো তিনি প্ৰকাৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ দুবিধ অংগ আছে স্নায়ুৰজ্জু আৰু মগজু প্ৰান্তীয় স্নায়ুতন্ত্ৰ চাৰি প্ৰকাৰ স্নায়ুকোষৰ সমষ্টি সংবেদী বা সংজ্ঞাবাহী চালক বা আজ্ঞাবাহী হৈছে সংযোগী আৰু মিশ্ৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ স্নায়ুৰজ্জু স্নায়ুগণ্ড সিম্পেথেটিক আৰু প্যাৰাসিম্পেথেটিক স্নায়ুকোষৰ দ্বাৰা গঠিত স্নায়ুকোষ গঠনৰ প্ৰতিটো এককক নিউৰন বোলে নিউৰনৰ সহায়ত কি হয় জীৱদেহত অংগবিলাকৰ মাজত যোগাযোগ বা সমন্বয় স্থাপন হয় এটা নিউৰনৰ গঠন ছবিটো ঘৰত আঁকি পেলাবা যে নিউৰন আৰু জীৱদেহৰ মাজত পাৰ্থক্য কি যে প্ৰধান পাৰ্থক্য হৈছে এইটো বাকিও পাৰ্থক্য আছে যে জীৱদেহৰ কোষবিলাক সৰু ক্ষুদ্ৰ তাক আমি খালি চকুৰে দেখা নাপাওঁ কিন্তু নিউৰন স্নায়ু যিবিলাক তন্তু সেই নিউৰন বিলাকক খালি চকুৰে দেখা যায় জীৱদেহৰ বাকি কোষবিলাক ইমানেই ক্ষুদ্ৰ যে আমি তাক খালি চকুৰে দেখা নাপাওঁ কিন্তু স্নায়ুতন্ত্ৰৰ যিবিলাক গঠন কৰা একক নিউৰনক আমি দেখা পাওঁ ই ডাঙৰ ইয়াৰ আকৃতি ডাঙৰ হৈছে দ্বিতীয়তে ইয়াৰ দুই প্ৰকাৰৰ প্ৰবন্ধ আছে জীৱদেহৰ বাকি কোষত কোনো ধৰণৰ প্ৰবন্ধ নাই হৈছে ৩ নম্বৰ পাৰ্থক্য কি জীৱদেহৰ কোষৰ লগত নিউৰনৰ যে নিউৰনৰ মাজেদি উদ্দীপক বহন হয়
উদ্দীপক বহন হয় ইহঁতৰ মাজেদি উদ্দীপক পাৰ হয় কিন্তু জীৱদেহৰ বাকি কোষৰ মাজেদি উদ্দীপক পাৰ নহয় হৈছে ইয়াৰ দুই প্ৰকাৰৰ প্ৰবৰ্ধ আছে ইটো মূল পাৰ্থক্য এক্সন আৰু ডেনড্ৰাইট তোমালোকক উল্টে এক্সন আৰু ডেনড্ৰাইটৰ মাজতো পাৰ্থক্য উঠে এক্সন এডাল ডেনড্ৰাইট অসংখ্য এক্সনডাল দীঘল নেজৰ দৰে দীঘল হৈছে ডেনড্ৰাইট বিলাক অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ চুলি মিহি মিহি চুলিৰ নিচিনা অংশ ডেনড্ৰাইটেদি উদ্দীপক স্নায়ুকোষৰ ভিতৰলৈ আহে এক্সনেদি উদ্দীপক স্নায়ুকোষটোৰ পৰা বাহিৰলৈ ওলাই যায় তোমালোকক যদি ডেনড্ৰাইট আৰু এক্সনৰ কাম সুধে তে ডেনড্ৰাইটৰ কাম সেইটোৱে যে ডেনড্ৰাইটৰে যোগেদি স্নায়ুকোষটোৰ ভিতৰলৈ উদ্দীপক বহন হয় সেইটোৱে ডেনড্ৰাইটৰ কাম ডেনড্ৰাইটৰ কাম লিখা বুলি ক'লে ডেনড্ৰাইটৰ মাজেদি কি হয় উদ্দীপক স্নায়ুকোষটোৰ ভিতৰলৈ বহন হয় তাহাঁতৰ যোগেদি আহে ভিতৰলৈ এক্সনৰ কাম লিখা বুলি ক'লে এক্সনডালৰ মাজেদি উদ্দীপক বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে ই সিধা সিধি ওলাই নাযায় বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে এক্সনডালেদি বাহিৰলৈ ওলাই যায় এক্সনৰ কাম কি এক্সনৰ মাজেদি উদ্দীপক বিদ্যুৎ ৰাসায়নিক তৰংগ হিচাপে স্নায়ুকোষটোৰ পৰা বাহিৰলৈ ওলাই যায় এটো এক্সনৰ কাম এক্সন আৰু ডেনড্ৰাইটৰ কাম লিখা বুলি ক'লে সেই দুটা কাম তাৰপিছত আহিলে চিত্ৰ আঁকা গঠন বৰ্ণনা সেইখিনি ঘৰত কৰি পেলাবা বৰ্ণনা 9তো তোমালোকক মই পঢ়াইছো গতিকে এইখিনি তোমালোকে কৰি পেলাবা মই আজিও আকৌ পঢ়াই দিলো বৰ্ণনা এতিয়া চাবা এটো 9ত মই পঢ়াইছিলো যেন লাগিছে যে স্নায়ুকোষটোৰ এটা স্নায়ুকোষ এডাল এক্সন থাকে ইয়াৰ শাখাৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হৈছে শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত এক্সনৰ শাখা প্ৰশাখা বিলাক ইহত কেনেকৈ সজ্জিত হৈ থাকে চাবা এক্সনৰ শাখা প্ৰশাখা বিলাক অন্য এটা স্নায়ুকোষৰ ডেনড্ৰাইটৰ সৈতে সংযোগ হৈ থাকে কেনেকৈ খাজ খাই থাকে এক্সনৰ শাখা প্ৰশাখা বিলাক অন্য এটা নিউৰনৰ ডেনড্ৰাইটৰ শাখা প্ৰশাখাৰ সৈতে সংযোগ হৈ থাকে এটা এক্সনৰ শাখা প্ৰশাখা আনটোৰ ডেনড্ৰাইটৰ শাখা প্ৰশাখা সংযোগ হৈ থাকে গতিকে চাবা যে আমাৰ নিউৰন বিলাক কেনেকৈ সজ্জিত হৈ থাকে দিঘে দিঘে সজ্জিত হৈ থাকে ইটোৰ লগত সিটো ইটোৰ লগত সিটো ইটোৰ লগত সিটো এনেকে দিঘে দিঘে ইহত সজ্জিত হৈ থাকে কেনেকৈ সজ্জিত হয় যে এটা স্নায়ুকোষৰ এক্সনডালৰ শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় এই শাখা প্ৰশাখা বিলাক অন্য এটা স্নায়ুকোষৰ ডেনড্ৰাইটৰ সৈতে সংযোগ হৈ থাকে ঠিক তেনেদৰে গৈ পেলাই আৰু এটা এনেকে তোমাৰ এই শাখা প্ৰশাখা আৰু এটা ডেনড্ৰাইট এনে ইটোৰ তাৰমানে এক্সনডাল ডেনড্ৰাইটৰ সৈতে এক্সনডাল ডেনড্ৰাইটৰ সৈতে এক্সনডাল ডেনড্ৰাইটৰ সৈতে সংযোগ হৈ থাকে গতিকে ডেনড্ৰাইট অসংখ্য সেইকাৰণে এক্সনডালৰ শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় এই শাখা প্ৰশাখা অন্য এটা নিউৰনৰ শাখা ডেনড্ৰাইটৰ সৈতে সংযোগ হৈ থাকে এতিয়া চাবা এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ যিটো সংযোগ স্থান এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ যিটো সংযোগ স্থান সেই সংযোগ স্থানটোক সাইনেপস বোলে সেই সংযোগ স্থানটোক সাইনেপস বোলে সাইনেপস এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ যিটো সংযোগ স্থান সেই স্থানটোক কি বুলি কোৱা হয় সাইনেপস সাইনেপস গতিকে চাবা সাইনেপস কি সাইনেপস হৈছে কি যে এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ যিটো সংযোগ স্থান সেই সংযোগ স্থানটোক সাইনেপস বোলে দৰকাৰী প্ৰশ্ন এক্সন আৰু ডেনড্ৰাইট যেনেকৈ দৰকাৰ তেনেকৈ সাইনেপস দৰকাৰ এটা এক্সনৰ শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় সেই শাখা এক্সনৰ শাখা প্ৰশাখা বিলাক অন্য এটা নিউৰনৰ ডেনড্ৰাইটৰ সৈতে সংযোগ হৈ থাকে এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ যিটো সংযোগ স্থান সেই সংযোগ স্থানক সাইনেপস বোলে সেই সংযোগ স্থানক সাইনেপস বোলে তাৰ মানে
एक्सनडाल আৰু ডেনড্ৰাইটডাল এনেকৈ লগ লাগি নাথাকে ইহঁতৰ মাজত সামান্য গ্যাপ থাকে সেই গ্যাপটোকে সাইনেপস বোলে এটা একজনৰ শেষৰ প্ৰহুটো শাখা প্ৰশাখাত বিভক্ত এটো ডেনড্ৰাইট গতি ইহঁত ইটোৱে হিটোৰ লগত এনেকৈ লগ হৈ নাথাকে ইহঁতৰ মাজত সামান্য ফাক থাকে সেই ফাকটোক কি বুলি কোৱা হয় সাইনেপস বোলে হৈছে আৰু এই সাইনেপসতে কি থাকে কিছুমান ৰাসায়নিক পদাৰ্থ থাকে নিউৰন সংযোগকাৰী ৰাসায়নিক পদাৰ্থ থাকে নিউৰন সংযোগকাৰী ৰাসায়নিক পদাৰ্থ থাকে যেনে এচিটাইল কলিন যেনে এবিধ তেনেকুৱা পদাৰ্থ সাইনেপসত থকা ৰাসায়নিক পদাৰ্থ এচিটাইল কলিন এচিটাইল কলিন 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 এচিটাইল কলিন সাইনেপসত থকা এবিধ ৰাসায়নিক পদাৰ্থ হৈছে এচিটাইল কলিন সাইনেপসত কিছুমান নিউৰন সংযোগকাৰী ৰাসায়নিক পদাৰ্থ থাকে সাইনেপসৰ মাজত সামান্য ফাক থাকে সেই ফাকক কোৱা হয় সাইনেপস সেই সাইনেপসত কিছুমান নিউৰন সংযোগকাৰী ৰাসায়নিক পদাৰ্থ থাকে যেনে এচিটাইল কলিন হৈছে এই সাইনেপসৰ মাজেদি কি হয় এটা নিউৰনৰ একজনে কি কৰিব উদ্দীপকটো বাহিৰলৈ লৈ আহিব আনি পেলাই কি হ'ব যে উদ্দীপকটো ইটো নিউৰনৰ ডেনড্ৰাইটলৈ জাপ মাৰিব মানে পাৰ হ'ব হা চাবা ইয়াত ডেনড্ৰাইটেদি উদ্দীপক সোমালে হল একজন ডালেদি উদ্দীপক ওলাই গৈ পেলাই ই কি কৰিব যে সাইনেপসৰ মাজেদি হি খৰকি আনটো নিউৰনৰ ডেনড্ৰাইটত যাব গতি ইয়ালৈ যাব হি উদ্দীপকটো এই যে সাইনেপসটো পাৰ হল হি হেই তাত থকা ৰাসায়নিক পদাৰ্থ যেনে এচিটাইল কলিন ইহঁতে কি কৰে উদ্দীপকটো যাতে নিৰ্বিঘ্নে মানে বাধা নোপোৱাকৈ যাতে পাৰ হৈ যাব পাৰে সেই কাৰ্য সিহঁতে সংযোগ মানে সেইকাৰণে কৈছে নিউৰন সংযোগকাৰী পদাৰ্থ জানে যাতে উদ্দীপকটো তাৰমানে ইফালে সিফালে নাযায় খালি ঠাই হি পাৰ হ'ব গতি সেই ৰাসায়নিক পদাৰ্থবিলাকে কি কৰে যে সাইনেপসৰ পৰা উদ্দীপক আনটো নিউৰনৰ ডেনড্ৰাইটলৈ পাৰ কৰি দিয়ে আনটো নিউৰনৰ ডেনড্ৰাইটলৈ পাৰ কৰি দিয়ে এই ৰাসায়নিক সংযোগকাৰী পদাৰ্থ থাকে যেনে এচিটাইল কলিন গতিকে চাবা যে আমাৰ দেহত নিউৰন বিলাক কেনেকৈ সজ্জিত হৈ থাকে যে নিউৰন বিলাক ইটোৰ লগত হিটো দিগে দিগে সজ্জিত হৈ থাকে হৈছে কেনেকৈ থাকে যে একজনৰ শেষৰ মূৰটো শাখা প্ৰশাখাত বিভক্ত হয় তে সেই শাখা প্ৰশাখা অন্য এটা নিউৰনৰ ডেনড্ৰাইটৰ সৈতে সংযোগ হৈ থাকে তে এটা নিউৰনৰ একজনৰ শাখা প্ৰশাখা অন্য এটা নিউৰনৰ ডেনড্ৰাইটৰ শাখা প্ৰশাখাৰ মাজৰ খালি স্থানক সাইনেপস বোলে সেই ঠাইখিনি খালি নহয় খালি ঠাই মাজেদি উদ্দীপক জাপ মাৰিব নোৱাৰিলে বা পাৰিলেও হি নিৰ্বিঘ্নে সহজে গোটেইখিনি উদ্দীপক ইটো নিউৰনলৈ নাযাবও পাৰিলেহেঁতেন সেইকাৰণে কি হয় সেই সাইনেপসত কিছুমান নিউৰন সংযোগকাৰী ৰাসায়নিক পদাৰ্থ থাকে যাক কোৱা হয় যেনে এচিটাইল কলিন এবিধ নিউৰন সংযোগকাৰী ৰাসায়নিক পদাৰ্থ সাইনেপসত থাকে ইহঁতে কি কৰে এটা নিউৰনৰ একজনৰ পৰা উদ্দীপক আন এটা নিউৰনৰ ডেনড্ৰাইটলৈ পাৰ হৈ যোৱাত নিৰ্বিঘ্নে বাধা নোপোৱাকৈ পাৰ হৈ যোৱাত সহায় কৰে নিৰ্বিঘ্নে মানে কোনো বাধা নোপোৱাকৈ পাৰ হৈ যোৱাত সহায় কৰে হৈছে গতিকে চাবা আমি পঢ়িছো এটো এতিয়া গোটেই স্নায়ুতন্ত্ৰটো মই তোমালোকক পঢ়াইছো পঢ়োৱা নাই এতিয়ালৈকে বাকিখিনিও মই পঢ়াম গোটেই যিমানখিনিলৈকে পঢ়াইছো তাৰ স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগ পাইছিলা তিনিটা এটা হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আনটো হৈছে প্ৰান্তীয় স্নায়ুতন্ত্ৰ আৰু ৩ নম্বৰটো হৈছে স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ তাৰপিছত চাবা
এতিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হৈছে গোটেই স্নায়ুতন্ত্ৰৰ প্ৰধান অংশ গোটেই স্নায়ুতন্ত্ৰটোৰ হেডটো হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰধানটো হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গোটেই স্নায়ুতন্ত্ৰৰ মূল অংশ ইয়ে নিয়ন্ত্ৰণ কৰে বাকি স্নায়ুতন্ত্ৰখিনি মানে প্ৰান্তীয় স্নায়ুতন্ত্ৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ ইয়াৰ দ্বাৰাই নিয়ন্ত্ৰিত হয় তে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হৈছে স্নায়ুতন্ত্ৰৰ প্ৰধান অংশ মূল অংশ হৈছে ইয়াৰ দুটা অংগ মই কৈছিলো এটা হৈছে মগজু আৰু আনটো হৈছে স্নায়ুৰজ্জু হৈছে মগজুটো কি হয় যে আঠ টুকুৰা আটাইতকৈ কঠিন আমাৰ দেহৰ আটাইতকৈ কঠিন চেপেটা হাড়েৰে গঠিত লাও খোলা বা কৰোটিৰ মাজত মগজুটো সোমাই থাকে মগজুটো কি যে মগজুটো আঠডাল চেপেটা কঠিন হাড়েৰে গঠিত লাও খোলা বা কৰোটিৰ মাজত সোমাই থাকে কাৰণ মগজুৰ দ্বাৰা গোটেই স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰিত হয় আৰু গোটেই স্নায়ুতন্ত্ৰই আমাৰ দেহৰ প্ৰতিটো অংগক চলাই ৰাখে গোটেই চাবা যে মগজুৰ দ্বাৰা গোটেই স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰিত হয় আৰু মগজু আৰু গোটেই স্নায়ুতন্ত্ৰৰ সহায়ত আমাৰ দেহৰ প্ৰতিটো অংগই কাম কৰি থাকে আমি কি কৰো কি নকৰো সব স্নায়ুতন্ত্ৰই চলাই ৰাখে গতিকে মগজুৱে কি কৰে বাকিখিনিক চলাই ৰাখে গতিকে ই গোটেই দেহটোৰ প্ৰধান অংশটোৱে হৈছে মগজু আমাৰ দেহৰ মগজু ই আঠডাল আটাইতকৈ দেহৰ কঠিন হাড়েৰে তৈয়াৰী লাও খোলা বা কৰোটিৰ মাজত মগজুটো সোমাই থাকে তাৰপিছত চাবা আমাৰ মগজুটোৰ পিছত আমাৰ ডিঙি অংশত পিছফালে ডিঙি অংশত আমাৰ কি থাকে ৰাজহাড়ডাল থাকে এটা ৰাজহাড়ডাল কি যে ৰাজহাড়ৰ কিছুমান আঙুঠিৰ নিচিনা চেপেটা আঙুঠিৰ নিচিনা আমাৰ ৰাজহাড়ডাল এনেকুৱা দীঘলীয়া নহয় আমাৰ ৰাজহাড়ডাল এনেকুৱা দীঘলীয়া নহয় আমাৰ ৰাজহাড়ডাল কিছুমান এনেকুৱা আঙুঠিৰ দৰে হাড়ৰ সমষ্টি যাৰ কাৰণে আমি গাটো লৰাব পাৰো বেকা কৰিব পাৰো এনেকুৱা টুকুৰাৰ সমষ্টি আঙুঠিৰ দৰে কখেৰুকা বুলি কওঁ আমি এইবিলাকক আমি কি কওঁ এইবিলাকক কখেৰুকা ৰাজহাড়ৰ প্ৰতি টুকুৰা হাড়ক কখেৰুকা বোলে এতিয়া চাবা ইয়াৰ ওপৰত আমাৰ লাও খোলাটো বা কৰোটি লাগি থাকে আমাৰ যিটো এইটো লাও খোলা বা কৰোটি সেইটো আমাৰ ৰাজহাড়ৰ ওপৰত লাগি থাকে তে ইয়াৰ মাজত মগজুটো সোমাই থাকে আৰু ৰাজহাড়ৰ কখেৰুকা মেলাকৰ মাজত স্নায়ুৰজ্জুডাল সোমাই থাকে চাবা মগজু আৰু স্নায়ুৰজ্জুৰ দ্বাৰা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠিত তে এই দুটা অংগ আমাৰ ক'ত আছে মগজুটো আছে আমাৰ মূৰত লাও খোলাৰ মাজত সোমাই আছে আঠডাল দেহৰ আটাইতকৈ কঠিন চেপেটা হাড়েৰে তৈয়াৰী লাও খোলা বা কৰোটিৰ মাজত মগজুটো সোমাই থাকে আৰু লাও খোলাৰ লগত সংযোগ হৈ থাকে কি হয় কখেৰুকাৰ দ্বাৰা গঠিত ৰাজহাড়ডাল আৰু এই কখেৰুকাৰ মাজত সোমাই থাকে কি স্নায়ুৰজ্জুডাল ৰাজহাড়ৰ ভিতৰত স্নায়ুৰজ্জুডাল সোমাই থাকে পুৰা তাতে সেফ জায়গাত থাকে যে মগজু ৰাজহাড়ডালো কঠিন হাড়েৰে তৈয়াৰী গতে তাৰ মাজত স্নায়ুৰজ্জুডাল থাকে আৰু লাও খোলাৰ ভিতৰত মগজুটো থাকে আৰু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মূল অংশ আকৌ মগজু আৰু স্নায়ুৰজ্জুৰ ভিতৰত মগজু হৈছে স্নায়ুতন্ত্ৰৰ প্ৰধান অংশ চাবা তাৰমানে মগজু গোটেই স্নায়ুতন্ত্ৰটোৰ প্ৰধান তোমাক যদি সোধে যে কোনটো অংগ স্নায়ুতন্ত্ৰৰ প্ৰধান অংগটোৰ নাম লিখা তেতিয়া তোমাৰ উত্তৰ হ'ব মগজু তোমাক যদি সোধে যে স্নায়ুতন্ত্ৰৰ প্ৰধান মানে ভাগটোৰ নাম লিখা তেতিয়া তোমাৰ হ'ব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ তোমাক যদি সোধে যে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ভাগ দুটাৰ নাম লিখা মগজু আৰু স্নায়ুৰজ্জু মগজু ক'ত থাকে মগজু লাও খোলা বা কৰোটিৰ মাজত সোমাই থাকে স্নায়ুৰজ্জু ক'ত থাকে স্নায়ুৰজ্জু কখেৰুকাৰ মাজত থাকে ৰাজহাড়ৰ কখেৰুকাৰ মাজত থাকে গতিকে তোমাক কি সুধিছে যে প্ৰধান ভাগটোৰ নাম লিখা তেতিয়া তোমাৰ উত্তৰ হ'ব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ তোমাক কি সুধিছে প্ৰধান অংগটোৰ নাম লিখা তেতিয়া তোমাৰ উত্তৰ হ'ব মগজু
আৰু মগজুক কামত সহায় কৰে স্নায়ু ৰজ্জু ডালে হৈছে গতিকে চাবা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ হৈছে গোটেই স্নায়ুতন্ত্ৰৰ মূল অংশ প্ৰধান অংশ আঠডাল কঠিন চেপেটা হাড়ৰ দ্বাৰা তৈয়াৰী লাওখোলাৰ মাজত মগজুটো সোমাই থাকে লাওখোলাৰ মাজত সংযোগ হৈ থকা কশেৰুকাৰ দ্বাৰা গঠিত লাওখোলাৰ মাজত লগত সংযোগ হৈ থকা কশেৰুকাৰ দ্বাৰা গঠিত ৰাজহাড়ৰ ভিতৰত স্নায়ুৰজ্জুডাল সোমাই থাকে হৈছে এই দুটা অংগই আমাৰ দেহৰ গোটেই স্নায়ুতন্ত্ৰটো নিয়ন্ত্ৰণ কৰি ৰাখে গতিকে চাবা যেতিয়া আমাৰ উদ্দীপক সৃষ্টি আৰু আমাৰ দেহৰ প্ৰতিটো স্নায়ুকোষ আমাৰ দেহৰ প্ৰতিটো অংগ এই দুটা অংগৰ নিৰ্দেশত চলে আমাৰ দেহৰ প্ৰতিটো অংগ প্ৰতিটো স্নায়ুকোষ প্ৰতিটো অংগ তুমি কি কৰিছা কি নাই কৰা সব কাম এই অংগ দুটাৰ নিৰ্দেশত চলে লাওখোলা আৰু স্নায়ুৰজ্জুৰ নিৰ্দেশত চলে লাওখোলা আৰু স্নায়ুৰজ্জুৰ নিৰ্দেশত চলে হৈছে গতিকে চাবা যে মই যে কৈছো নিউৰনে নিয়ে গতিকে চাবা যে মোৰ ধৰা হাতত কাটিছে সেই কটাটো নিউৰনে কঢ়িয়াই লৈ যাব সি একো কৰিব নোৱাৰে নিউৰনে খবৰটো কঢ়িয়াব উদ্দীপকটো সি কঢ়িয়াব মোৰ হাতত ধৰা কাটিছে তাৰ পৰা নিউৰনে কি কৰিব উদ্দীপকটো কঢ়িয়াব কলৈ কঢ়িয়াব এই স্নায়ুৰজ্জু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰলৈ কঢ়িয়াব ই উদ্দীপকটো সেই যে মই কলো সাইনেপছৰ মাজত যাতে পাৰ মানে সি যাতে সময়ো নালাগে আৰু সি যাতে মিছও নকৰে মানে সি যাতে কোনো নিৰ্বিঘ্নে সি পাৰ হৈ ইটো স্নায়ুকোষ হয় সেইকাৰণে কি থাকে মাজত সেই ৰাসায়নিক পদাৰ্থবিলাক চাই অতি ক্ষিপ্ৰভাৱে যাতে উদ্দীপকটো পাৰ হ'ব পাৰে তোমাক কাটিছে সি কি কৰিব এটা স্নায়ুকোষে ইটোক দিব সিটোৱে সিটোক দিব সিটোৱে সিটোক দিব নি 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 কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক খবৰটো দিব কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই কি কৰিব তোমাক কব যে সেই হাত দুখৰত কটা দুখৰত তই দৰব লগা বা তাত এটা কিবা এটা কৰ তেজ ওলোৱাটো বন্ধ কৰ তোমাৰ ইখন হাতক নিৰ্দেশ দিব যে তুমি সেই ঠাই দুখৰ বন্ধ কৰা ধোৱা দৰব লগোৱা কটা চিঙা বন্ধ তোমাৰ নিৰ্দেশ আহি পোৱাৰ এই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ নিৰ্দেশ আহি পোৱাৰ পাছতহে কি কৰিব তোমাৰ ইখন হাতে সেই কটা ঠাই দুখৰক তেজ ওলোৱাটো বন্ধ কৰিব গতিকে যিয়েই নহওক দেহৰ এনেকুৱা প্ৰতিটো কাৰ্য নিউৰনে বিলাকে কি কৰে খবৰবিলাক নি পেলাই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক দিয়ে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই তাৰপিছত সিহঁতক নিয়ন্ত্ৰণ কৰে তাৰ পাছত সিহঁতক নিয়ন্ত্ৰণ কৰে মই এইখিনি পিছৰ ক্লাছত পঢ়াম কিন্তু বৰ্তমানলৈকে এইখিনিয়ে যে স্নায়ুতন্ত্ৰক কাক বোলে হল তোমাক যদি সুধে যে স্নায়ুতন্ত্ৰক কাক বোলে মগজু জীৱৰ দেহত উদ্দীপক নিয়ন্ত্ৰণ কৰিবৰ বাবে একত্ৰিত হোৱা মগজু স্নায়ুৰজ্জু আৰু অসংখ্য স্নায়ুকোষ বা নিউৰনৰ সমষ্টিক স্নায়ুতন্ত্ৰ বোলে তোমাক যদি সুধে স্নায়ুতন্ত্ৰ কাক বোলে যে উদ্দীপক নিয়ন্ত্ৰণ কৰিবৰ বাবে বা উদ্দীপক বুলি বাদ দিয়া যে নাইবা যে জীৱৰ দেহত সমন্বয় স্থাপন কৰিবৰ বাবে হল একত্ৰিত হোৱা মগজু স্নায়ুৰজ্জু আৰু অসংখ্য স্নায়ুকোষৰ সমষ্টিক স্নায়ুতন্ত্ৰ বোলে ইয়াৰ প্ৰধান অংশটো হৈছে ই তিনি প্ৰকাৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰ হৈছে ইয়াৰ ভিতৰত প্ৰধান ভাগটো হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ ই দুবিধ অংগৰ দ্বাৰা গঠিত মগজু আৰু স্নায়ুৰজ্জু হৈছে মই এইখিনিলৈকে তোমালোকক পঢ়ালো মগজু আঠডাল কঠিন চেপেটা হাড়েৰে তৈয়াৰী লাওখোলা বা কৰটিৰ মাজত সোমাই থাকে আৰু লাওখোলা বা কৰটিৰ লগত সংযোগ হৈ থকা কশেৰুকাৰ দ্বাৰা গঠিত ৰাজহাড়ৰ ভিতৰত স্নায়ুৰজ্জুডাল সোমাই থাকে স্নায়ুৰজ্জু আৰু মগজুৰ দ্বাৰা কি হয় জীৱ দেহৰ বাকি স্নায়ুকোষ বিলাকৰ কাৰ্য নিয়ন্ত্ৰিত হয় হল নিউৰন স্নায়ুতন্ত্ৰ গঠনৰ মৌলিক একক হৈছে নিউৰন স্নায়ুতন্ত্ৰ গঠনৰ মৌলিক একক হৈছে নিউৰন নিউৰনৰ সহায়ত জীৱ দেহৰ অংগবিলাকৰ মাজত সমন্বয় স্থাপন হয় হৈছে
এতিয়া নিউৰন আৰু জীৱদেহৰ পাৰ্থক্য পাৰিবা নিউৰনৰ দুই প্ৰকাৰ প্ৰবন্ধতে একজন আৰু ডেনড্ৰাইটৰ মাজত পাৰ্থক্য পাৰিবা সাইনেপছ কি পাৰিবা সাইনেপছত ৰাসায়নিক পদাৰ্থ থাকে এচিটাইল কোলিন মনত ৰাখিবা এই ৰাসায়নিক পদাৰ্থ সংযোগকাৰী পদাৰ্থৰ কাম হৈছে যে এটা নিউৰনৰ পৰা আনটা নিউৰনলৈ উদ্দীপক নিৰ্বিঘ্নে পাৰ হৈ যোৱাত সহায় কৰে ক্ষিপ্ৰভাৱে অতি সোনকালে আৰু বাধা নোপোৱাকৈ পাৰ হৈ যোৱাত ইহঁতে সহায় কৰে সাইনেপছত থকা ৰাসায়নিক পদাৰ্থবিলাকে হৈছে গতিকে এইখিনি হল স্নায়ু তন্ত্ৰৰ আৰম্ভণি সমন্বয় কাক বোলে উদ্দীপক কাক বোলে ফটো এখন থব লাগে সমন্বয় কাক বোলে উদ্দীপক কাক বোলে হৈছে সমন্বয় কাক বোলে উদ্দীপক কাক বোলে তাৰপিছত জীৱদেহৰ নিয়ন্ত্ৰণ কাক বোলে মানে হেৰি তাৰপিছত আৰু কি পঢ়াইছিলো জীৱক কিয় সংবেদনশীল বুলি কোৱা হয় স্নায়ুতন্ত্ৰ সমন্বয় কেই প্ৰকাৰৰ স্নায়ুতন্ত্ৰিক সমন্বয় ৰাসায়নিক সমন্বয় স্নায়বিক সমন্বয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ই কেৱল মেৰুদণ্ডী প্ৰাণীৰ দেহত আছে ৰাসায়নিক সমন্বয় হৰমন তন্ত্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ই সকলো জীৱৰ দেহত অংগবিলাকৰ মাজত সমন্বয় স্থাপন কৰে আমাৰ দেহতো ৰাসায়নিক সমন্বয় আছে এইখিনি মই তোমালোকক পঢ়ালো স্নায়ু কোষটোৰ গঠন বৰ্ণনা কৰিবা লিখি পেলাবা সব চিত্ৰ অংকন কৰিবা হৈছে চিত্ৰ অংকন কৰি পেলাবা বৰ্ণনা লিখিবা হৈছে দৰকাৰী অংশ একজন আৰু ডেনড্ৰাইট লিখিবা পাৰ্থক্য ইহঁতৰ কাম লিখিবা বেলেগে হল তাৰপিছত স্নায়ু কোষ আৰু জীৱৰ দেহৰ কোষৰ মাজত পাৰ্থক্য লিখিবা হল সাইনেপছ কি লিখি পেলাবা এক নম্বৰ প্ৰশ্নৰ কাৰণে তাৰপিছত সাইনেপছ একজন ডালৰ ওপৰত থকা আৱৰণখনক কোৱা হয় মাইলিনৰ তৰপ বা মাইলিন চিট এটো লিখিবা তাৰপিছত ছবিটো আঁকি পেলাবা স্নায়ুতন্ত্ৰৰ ভাগকিটা লিখিবা তাৰপিছত ইয়াৰ পিছৰ ক্লাছত মই তোমালোকক পঢ়াম যে কেনেদৰে জীৱৰ দেহত সমন্বয় মানে উদ্দীপক সৃষ্টি হলে কেনেদৰে নিয়ন্ত্ৰণ সৃষ্টি স্থাপন কৰে স্নায়ু তন্ত্ৰই বেছি নাই সেইখিনি বুজাই দিলে প্ৰায় স্নায়ুতন্ত্ৰটো শেষ আছে প্ৰতিক্ৰিয়া আছে অলপমান আছে মই তোমালোকক সব মই তোমালোকক ফটো এখন ফটো লম এতিয়া তোমালোকে সবে ভিডিও অন কৰা সবে ভিডিওটো অন কৰা ভিডিও অন কৰা আৰু গৌতম ৰায় ভূমিকা ভিডিও অন কৰা ভূমিকা ভিডিও অন কৰা ভূমিকা ভিডিও ভিডিও অন হোৱা নাই দেখাই দিও নেকি তই ভিডিও দেখোন তো কত মেম ভিডিও অন হোৱা নাই এই ক্যামেৰা নিচিনাটো আছে যে ভিডিও ক্যামেৰাটো নিচিনা সেইটো খুলি দিয়া আলমিনা ভিডিও অন কৰা হৈছে দেখাই দেচোন দাদা আলমিনা আলমিনা কৰিলে ভূমিকা দেখাইছোন এই তলত যে এটা ক্যামেৰা নিচিনা আছে মেম টিপিছো হোৱা নাই প্ৰবলেম আছে তেতিয়ালে একো নহয় দিয়া তোমাৰ নামটো ওলাই আছে Sumiran, Simran. সেইদিনাখন এখন ওপৰতো লৈ লবি